हेलो एवरीवन কি খবৰ ভালে আজি মই আকৌ আপোনালোকৰ সন্মুখত লৈ আহিছো পাৰ্ট 19 কাৰণ মই আজি ভাবিছিলো মই ভিডিওটো আজি দিব নোৱাৰিম বহুত বিজি আছিলো কিন্তু তথাপিও ভাবিলো কাৰণ মই অহাকালি প্ৰেজেন্ট নাথাকিম মই অহাকালি ৰাইট যাব লগা আছে তো সেই কাৰণে মই অহাকালি ভিডিও বনাব নোৱাৰিম সেই কাৰণে ভাবিলো যে আজি অলপ লেট হলেও তথাপিও ভিডিওটো দিব লাগিব কাৰণ আপোনালোকৰ পৰীক্ষাৰ কথাটো আছে সেই মতেও মই চিন্তা কৰিব লাগিব তো আজি ভিডিওটো আৰম্ভ কৰাৰ আগতে মই কিছুমান কথা আপোনালোকক ইয়াতে ক'ব বিচাৰিছো আপোনালোকে 29 তাৰিখ ঠিক আছে 29 তাৰিখে মই মাৰাথন ক্লাস লব গৈ আছো কিহৰ ওপৰত ম্যাথমেটিক্সৰ ওপৰত 75 টাৰ ওপৰত কোশ্চেন কি টপিক মই তিনিটা পাৰ্ট কৰিম বুলি কৈছিলো আপোনালোকক ক্লাস ভিডিওত কি আছে ফাৰ্স্ট পাৰ্টত মই ৰাখিছো নাম্বাৰ সিস্টেম সিম্পলিফিকেশন পার্সেন্টেজ রেশিও প্রপোর্শন এন্ড এভারেজ এই কেইটা সাবজেক্টৰ ওপৰত মই এই কেইটা চ্যাপ্টাৰৰ ওপৰত মই কোশ্চেন মানে 29ত 28ত মই প্ৰেজেন্ট নাথাকো 29ত মই এইকেইটা চ্যাপ্টাৰৰ ওপৰত ভিডিওটো বনাম তো আপোনালোকে হাজু হৈ থাকিব কেইটাৰ পৰা 7:30 pm ৰ পৰা সন্ধিয়া 7:30 ৰ পৰা আপোনালোকে হাজু থাকিব ঠিক আছে আৰু ভিডিওটো লাইভ হ'ব কিন্তু লাইভত অকনমান এটা প্ৰবলেম আছে কি প্ৰবলেম আছে মই আগতে কৈ দিছো আপোনালোকক ভিডিওটো আপোনালোকে মোবাইলটো মানে আপোনালোকৰ হৰাইজন্টেল মোডত লৈ চাব লাগিব ভাৰ্টিকেল মোডত আপোনালোকে চাব নোৱাৰিব কাৰণ মোৰ এতিয়ালৈকে ইমান এটা ফেসিলিটি নাই যে মই ক্যামেৰা মানে একেবাৰে ধুনিয়াকৈ কৰিম মই এটো জাস্ট ৰেকৰ্ডবোৰ কৰি আছো এতিয়া মোবাইলত কৰি আছো ঠিক আছে তো আপোনালোকে হাজু থাকিব ধুনিয়া প্ৰশ্ন আছে এনেকা কনসেপচুৱেল প্ৰশ্ন আছে মই নিজে কৈছো আপোনালোকে প্ৰশ্নবোৰ চালে আপোনালোকে নিজে ইমপ্ৰেস হৈ যাব কিয়নো সবখিনি প্ৰশ্ন ডাইৰেক্ট এক্সাম ওৰিয়েন্টেড হয় তো আপোনালোকে হাজু থাকিব কিমান তাৰিখ 29 পৰহি ঠিক আছে 7:30 pm ৰ পৰা আপোনালোকে একেবাৰে হাজু থাকিব আৰু আমি 7:30 pm ৰ পৰা স্টাৰ্ট কৰি দিম ঠিক আছে ভিডিওটো অকনমান দীঘল হ'ব তো সেই হিচাপ মতে আপোনালোকে খাই বৈ ভালকৈ লৈ ল'ব এক ধাৰছে এফালৰ পৰা আমি প্ৰশ্ন সমাধান কৰিম তো ঠিক আছে আপোনালোকে ৰেডি থাকিব মাৰাথন ক্লাস হ'ব গৈ আছে তো ৰেডি থাকিব আৰু জয়েন কৰিব যিমান পাৰে শেয়াৰ কৰিব এটো মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট এটা কিয়নো আপোনালোকে শেয়াৰ কৰিব মানে যেতিয়া ভিউটো বেছি হৈ থাকিব বহুতে চাই থাকিব তেতিয়া মোৰো এটা ইনাৰ এটা জোশ আহি যায় তেতিয়া মই আৰু বেছি জোশত ক্লাসটো কৰিব পাৰিম আৰু জোশ থাকিলে আপোনালোকে জানে জোশ থাকিলে ক্লাস কৰি এনেও ভাল লাগে তো আজি আমি টাইম ওয়েস্ট নকৰাকৈ আগুৱাই যাও আমি ডাইৰেক্টলি সিধা কোশ্চেন নাম্বার 1 আছে আমাৰ ইয়াতে কি আছে চাই লও ঠিক আছে তো চাব ইয়াতে কি আছে তলৰ কোনটো সংখ্যা 11 ৰ দ্বাৰা ঠিকভাৱে বিভাজিত কৰাৰ কোনটো সংখ্যা 11 ৰে বিভাজিত কৰিব পাৰি সঠিকভাৱে ঠিক আছে এতিয়া 11 ৰ দ্বাৰা বিভাজিত কৰাৰ নিয়মটো কৈছিলে অল্টাৰনেট নাম্বাৰৰ যোগফল ঠিক আছে অল্টাৰনেট নাম্বাৰত যোগ কৰি বিয়োগফল কি হ'ব লাগিব 0 নহলে 11 ৰ গুণিতক হ'ব লাগিব অল্টাৰনেট নাম্বাৰ বুলি ক'লে ইয়াতে কি বুজা যায় অল্টাৰনেট নাম্বাৰ বুলি ক'লে ইয়াতে অল্টাৰনেট যেনেকৈ ইয়াতে মই ফাৰ্স্ট টু চেক কৰি আছো 5 + 4 কিমান হ'ব 9 9 + 4 13 13 + 5 কিমান হ'ব 13 + 5 18 ওকে এতিয়া যি কিটা মই বাদ দিলো সেইকেটা যোগ কৰি 7 + 6 কিমান হ'ব 13 13 + 0 13 13 + 4 কিমান হ'ব 17 ঠিক আছে 13 + 7 18 ৰ পৰা 17 মাইনাস কৰিলে কিমান আহে 1 তাৰ মানে এটো নহব কিয় নহব আমাৰ মাইনাস কৰিলে কিমান আহিব লাগিব হয় 0 নহলে 11 নহলে 22 11 ৰ গুণিতক আহিব লাগিব নহলে 0 আহিব লাগিব এটো নহব ঠিক তেনেকৈ এটো চেক কৰক 5 + 4 9 9 + 4 কিমান হ'ব 9 + 4 13 13 + 4 কিমান হ'ব 13 + 4 17 7 + 6 13 13 + 0 0 আৰু এটো যোগ কৰিলে কিমান হ'ব 17 17 - 17 = 0 তাৰ মানে অপচন নম্বৰ বি বাকি কেইটা চেক কৰা আপোনাৰ একো প্ৰয়োজন নাই আহা গৈছো আপোনালোকে বস্তুটো ভালদৰে বুজি পাইছে যে বিয়োগ কৰাৰ পিছত কিমান আহিব লাগিব 0 নহলে 11 নহলে 22 এনেকা আহিব লাগিব মোৰ ইয়াতে 0 হৈছে তাৰ মানে ই 11 ৰ দ্বাৰা বিভাজিত হ'ব বাকি কেইটা নহব ঠিক আছে আহা গৈছো আপোনালোকে বস্তুটো বুজি পাইছে 11 ৰে বিভাজন হৰণ যোৱাৰ নিয়ম হয় এটো অল্টাৰনেট নাম্বাৰৰ যোগফল কৰি বিয়োগফল হয় 0 আহিব লাগিব নহলে 11 নহলে 22 এনেকা আহিব লাগিব ঠিক আছে নেক্সট প্ৰশ্নলৈ আপোনালোকে চাও ইয়াতে নেক্সট প্ৰশ্নটো কি আছে যদি m টো হাতৰ দ্বাৰা ভাগ কৰা হয় তেন্তে অৱশিষ্ট 5 থাকে m এনেকা এটা সংখ্যা আছে যাক আমি 7 দি যেতিয়া হৰণ কৰিলে ভাগশেষ কিমান থাকে আমাৰ 5 বাকি থাকে ঠিক আছে এতিয়া কি আছে তেতিয়া অৱশিষ্ট তেন্তে যেতিয়া 3m এই m ক যদি মই এটা 3 গুণ কৰি দিও 3 গুণ মানে 3m 3 ৰে পূৰণ কৰি দিম এতিয়া যদি মই ইয়াক হাতেৰে হৰণ কৰো তেনে হলে কি কৈছে 3m হাতেৰে ভাগ কৰা হয় তেতিয়া অৱশিষ্ট মানে ভাগশেষ কিমান থাকিব এতিয়া যদি এই m ৰ 3 গুণ মই লৈছো 3 গুণক যদি মই হাতেৰে হৰণ কৰো তেতিয়া ভাগশেষ কিমান থাকিব এইটো সুধিছে এইটো প্ৰশ্ন আপোনালোকে এতিয়া ডাইৰেক্ট কেনেকৈ কৰিব চিন্তা কৰক এটা m ত কেইটা ভাগশেষ থাকে 5টা দুটা m ত কিমান থাকিব 10 তিনিটা m ত কিমান থাকিব 15 এতিয়া 15ক আকৌ আপোনালোকে কি কৰিব ইয়াতে 3m লৈছে আপোনালোকে ভাগশেষক 3 ৰে পূৰণ কৰক ভাগশেষ কিমান আছে 3 5 গুণ 15 এতিয়া 15ক যদি আমি হাতেৰে হৰণ কৰি 7 2 গুণ 14
ঠিক আছে ভাগশেষ কিমান থাকিব 1 অপশন নম্বৰ সি ইজ দি কাৰেক্ট আনসাৰ আশা কৰিছো আপোনালোকে টেকনিকটো বুজি পাইছে কি ধৰণৰ m কিমান থাকে তাও ভাগশেষ কিমান আছে 5 এতে m ক যদি 3 গুণ কৰিছে ভাগশেষক আপুনি 3 গুণ কৰি দিয়ক 3 গুণ কৰি দিয়াৰ পিছত 15 আছে 15 ক যেতিয়া আমি আকৌ হাতেৰে হৰণ কৰিম তেতিয়া হাত 2 গুণ 14 ভাগশেষ কিমান থাকিব 1 তাৰ মানে m ক যেতিয়া 3 গুণ বনাই আমি হাতেৰে হৰণ কৰিম তেতিয়া ভাগশেষ আমাৰ কিমান থাকিব 1 এ থাকিব ঠিক আছে 70 আৰু 90 ৰ মাজত সকলো প্ৰধান নহয় এটো মৌলিক প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ মৌলিক সংখ্যাৰ গড় কিমান 70 আৰু 90 ৰ মাজত সকলো মৌলিক সংখ্যাৰ গড় ঠিক আছে 70 আৰু 90 ৰ মাজত মৌলিক সংখ্যা কোন আছে 71 আছে 73 আছে 79 আছে 83 আছে তাৰ পিছত কিমান আছে 83 89 yes 89 আছে ঠিক আছে এই কেটা যোগ কৰিম এতিয়া যোগ কৰি কিমান দি হৰণ কৰিব লাগিব মোৰ 1 2 3 4 5 পাঁচটা আছে 5 ৰে হৰণ কৰিব লাগিব ঠিক আছে এতিয়া আপোনালোকে চাব কিমান হ'ব আনসাৰটো এই দুটা যোগ কৰিলে কিমান হ'ব 80 70 150 ঠিক আছে 150 মই ৰাখি দিলো তাৰ পিছত এইটো আছে 73 ইয়াৰ পৰা টু দিলে 75 75 আৰু 80 75 আৰু 80 কিমান হৈ যাব 155 155 150 আৰু এটো কিমান হৈ যাব 90 এই সবকেটা যোগ কৰিলে কিমান হৈ যাব 5 10 19 395 ইয়াক যদি মই 5 ৰে হৰণ কৰো কিমান হৈ যাব 5 7 গুণ 35 5 9 গুণ 45 79 হৈ যাব অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার আপুনি এইকেটা সবকেটা যোগ কৰিব যোগ কৰি 5 ৰে হৰণ কৰিলে কিমান আহিব 79 তাৰ মানে 70 ৰ পৰা 90 ৰ ভিতৰত যিমান কেটা মৌলিক সংখ্যা আছে সেই মৌলিক সংখ্যাটো বিলাকৰ গড় কিমান হ'ব 79 গড় কেনেকৈ উলাব লাগিব কেইটা পদ আছে এটা দুটা তিনটা চাৰিটা পাঁচটা পাঁচৰে হৰণ কৰি দিব হৰণ কৰিলে কিমান আহিব এভাৰেজ যেটো গড় কিমান আহিছে 79 আশা কৰিছো আপোনালোকে বস্তুটো বুজি পাইছে ঠিক আছে আপোনালোকে এটো যোগ কৰি চাব 79 আহিব ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও এজন ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বাবে 40% নম্বৰ লাভ কৰিব লাগিব মানে পাস মাৰ্ক কিমান আছে পাস মাৰ্ক 40% ঠিক আছে তেওঁ 67 পাইছে আৰু 30 নম্বৰ অতিক্ৰম কৰিব পৰা নাই 30 নম্বৰৰ বাবে অতিক্ৰম কৰিব পৰা নাই ঠিক আছে মানে তেওঁ কিমান পাইছে 67 পাইছে ঠিক আছে 67 পাইছে কিন্তু হি ফেল এজন কি কৈছে তেওঁ 67 পাইছে মানে 13 নম্বৰ কম পাইছে ই যদি আৰু 13 নম্বৰ পালে হয় তেনে হলে পাস কৰিলে হয় ঠিক আছে আৰু 13 নম্বৰ পালে তাৰ মানে 13 নম্বৰ কম পাইছে ঠিক আছে এতিয়া কম পাইছে যদি 13 নম্বৰ মই ইয়াৰ লগত যোগ কৰিলো তেনে হলে কিমান হৈ যাব 70 80 আৰু 80 হ'ব পাস মাৰ্ক ই 13 নম্বৰ কম পাইছে পাস মাৰ্ক ঠিক আছে এইটো পাইছে ই 67 13 নম্বৰ কম পোৱাৰ কাৰণে ফেল কৰিলে এতিয়া মই 13 নম্বৰটো যদি বঢ়াই দিও তাৰ মানে 80 নম্বৰ পালে ই পাস কৰিলে হয় মোক কৈছে 40% পালে পাস এই 40% মাৰ্কটো কাৰ সমান 80 ৰ সমান তেনে হলে কৈছে যে তেনে হলে ম্যাক্সিমাম মাৰ্ক তেনে হলে পৰীক্ষাটোত কিমান নম্বৰ আছিল 100% আছিল 100% কিমান হৈ যাব এই ইয়াতে থকা বস্তুটো আপুনি ওপৰত লিখিব ইয়াতে থকা বস্তুটো আপুনি তলত লিখিব আৰু সাইডত 100% 100 লিখিব ঠিক আছে এটো যেটো কাটলে কিমান হ'ব 2 into 100 কিমান হ'ব 200 তাৰ মানে পৰীক্ষাটোত মুঠ নম্বৰৰ কিমান পৰীক্ষা হৈছে 200 নম্বৰৰ পৰীক্ষা হৈছে আশা কৰিছো আপোনালোকে বস্তুটো ভালদৰে বুজি পাইছে একেবাৰে ধুনিয়া প্ৰশ্ন আছে এনেকা প্ৰশ্ন আপোনালোকে পৰীক্ষাত পাব মোক এজনে সেম এনেকা টাইপৰ প্ৰশ্ন এটা মোক হোৱাটসঅ্যাপ কৰিছিল স্যাৰ এটো মই পাৰা নাই আপুনি প্লিজ কৰি দিব নেকি যদি আপুনি ভিডিওটো চাই আছে তেনে হলে এই প্ৰশ্নটো চালে আপুনি গম পাই যাব আপুনি যে হোৱাটসঅ্যাপত মোক প্ৰশ্ন দিছিলে সেম টু সেম এনেকা হয় আৰু ইয়াতে আপোনাৰ সলিউশনটো আপুনি পাই গৈছে ঠিক আছে আশা কৰিছো আপুনি বস্তুটো বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে ঠিক আছে 9টা পৰৱৰ্তী সংখ্যাৰ গড় কি কৈছে ইংৰাজীত চাও পৰৱৰ্তী মানে ক্ৰমিক সংখ্যা the average of 9 consecutive number 9টা ক্ৰমিক সংখ্যাৰ গড় কিমান 20 the smallest of this number তেতিয়া আপোনাক 9টা ক্ৰমিক সংখ্যাৰ গড় বুদিছে কিমান 20 তেতিয়া কৈছে যে সৰু সংখ্যাটো কিমান আপুনি মোক ইয়াতে এটা কথা ক'ব লাগিব ঠিক আছে মই যদি 9টা ক্ৰমিক সংখ্যা লও 1 2 3 4 5 6 7 8 9 ঠিক আছে এতিয়া ক্ৰমিক সংখ্যা মই লৈছো মই আইডিয়া কৰি লৈছো দে এটা প্লিজ আপোনালোকে চাব ঠিক আছে আইডিয়া কে এটা লৈছো
এতিয়া 9টা ক্ৰমিক সংখ্যা ইহঁতৰ যদি গড় উলাব লাগে মই আপোনালোকক কৈছিলো যদি গ্যাপবোৰ সেম থাকে ইয়াতে 1 ইহঁতৰ গ্যাপ 1 গ্যাপবোৰ সেম থাকে তেনেহলে ইয়াতে কেইটা পদ আছে 1 2 3 4 5 6 7 8 9টা 9টা যদি থাকে তেনেহলে একেবাৰে মাজত থকা সংখ্যাটো কি হৈ যায় গড় হৈ যায় ঠিক আছে 9টা পদ আছে মানে মাজত থকা সংখ্যাটো কিমান হৈ যাব গড় হৈ যাব ঠিক আছে গ্যাপবোৰ সেম কিয় গ্যাপবোৰ সেম ক্ৰমিক সংখ্যা ইয়াতে কি আছে ক্ৰমিক সংখ্যা কনজিকিউটিভ নাম্বাৰ মানে ক্ৰমিক সংখ্যা ঠিক আছে গড় একেবাৰে মাজত থকাটো কি হৈ যাব গড় এতিয়া ইয়াতে কৈছে 9টা ক্ৰমিক সংখ্যা 9টা 1 2 3 4 5 6 7 8 9টা ঠিক আছে 9টা ক্ৰমিক সংখ্যা তো ক্ৰমিক কোৱাৰ লগে লগে মই গম পাইছো যে ইহঁতৰ মাজত গ্যাপবোৰ সেম আছে আৰু কিমান থাকিব 1 1 গ্যাপ থাকিব 1 1 1 এনেকা গ্যাপ থাকিব এতিয়া কি কৈছে যে ইহঁতৰ গড় গড় কিমান 20 সরি গড় কিমান 20 ঠিক আছে এতিয়া 20 মানে কি যেতিয়া ক্ৰমিক সংখ্যাৰ কথা কোৱা হ'ব 9টা আছে তেনেহলে একেবাৰে মাজৰটো ক্ৰমিক গড় হৈ যাব তেনেহলে মই গম পালো কি মাজৰ সংখ্যাটো কিমান 20 এতিয়া 20 ৰ এইফালে যদি আহো মই কিমান হ'ব এটো 19 এটো 18 এটো 17 এটো 16 সেইফালে গলে এটো 21 22 23 24 এতিয়া কৈছে যে একেবাৰে সৰু সংখ্যাটো কিমান হ'ব একেবাৰে সৰু সংখ্যাটো 16 অপচন নম্বৰ সি ইজ দি কারেক্ট আনসার কি ধুনিয়াকে বস্তুটো সলভ হৈ গল আপোনালোকে গম পাইছে কি ধুনিয়াকে বস্তুটো সলভ হৈ গল আপোনালোকে একেবাৰে গম পাইছে ঠিক আছে ঠিক আছে ঠিক আছে একেবাৰে ইজি প্ৰশ্ন আছিল জাস্ট আপোনালোকৰ মাইন্ডত এটা বস্তু থাকিব যে গ্যাপবোৰ সেম আছে গ্যাপবোৰ সেম থাকিলে আপোনালোকৰ কাৰণে এটো বহুত বেছি ইজি আদাৰৱাইজ আপোনালোকৰ কাৰণে বহুত বেছি টাফ যেন ফিল হ'ব ঠিক আছে আশা কৰিছো আপোনালোকে বস্তুটো বুজি পাইছে নেক্সট প্ৰশ্নলৈ আগৈ আহক 150 কে কম থকা সকলো ধনাত্মক 6 ৰ গুণিতকৰ যোগফল কিমান কি হৈছে 150 কে কম 150 কে কম থকা সকলো ধনাত্মক 6 ৰ গুণিতক 6 ৰ গুণিতকৰ যোগফল 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 এনেকে আপ টু 150 কে কম ঠিক আছে লেস দেন 150 কে কম 150 কে কম কোন আছে 144 যেটো লাস্ট আমি 6 ৰে হৰণ কৰিব পাৰিম ঠিক আছে কাৰণ 150 কো আমি 6 ৰে হৰণ কৰিব পাৰো অবিয়াসলি পাৰো 6 দি যেতিয়া মই 150 হৰণ কৰিম 6 দি যেতিয়া মই 150 হৰণ 6 2 গুণ 12 ইয়াতে থাকিব 3 0 6 5 গুণ 30 ইয়াতে থাকিব 0 হৰণ কৰিব পাৰিছিল যেতিয়া হৰণ কৰিব পাৰিছিল তেনে 150 কো ধৰিব লাগিব কিন্তু ইয়াতে কিছে লেস দেন 150 মানে 150 কে কম হ'ব লাগিব 150 কে কম হৰণ সংখ্যা কোন আছে 144 এই সব কেটা কি কৰিব লাগিব এটা যোগ কৰিব লাগিব আৰু যোগফলটোৱে উলাব গৈছে আমাক কি কৈছে যোগফলটো উলিয়াই দিয়কচোন আপুনি ঠিক আছে এতিয়া মই ইয়াতে চালো ইয়াতে 6 1 আছে প্লাস ইয়াতে 6 2 আছে প্লাস ইয়াতে 6 3 আছে প্লাস ইয়াতে 6 4 আছে প্লাস এনেকে আপ টু কিমান আছে ইয়াতে 6 24 আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে একেবাৰে ধুনিয়া এতিয়া মই কি কৰিব পাৰো 6 সকলো ঠাইৰ পৰা কমন লব পাৰো 1 + 2 + 3 + 4 + 5 আপ টু কিমান 24 কাৰণ 6 টো সবতে আছে ইয়াতে 6 6 6 6 6 আছে মই 6 টো বাহিৰলৈ উলিয়াই ঠিক আছে কাৰণ এইকেইটা যোগ কৰিলে মোৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগিব এতিয়া মই ইয়াতে কি কৰিলো 6 ৰাখিলো ইয়াতে পূৰণ দিলো 1 2 3 4 5 6 24 লৈকে যোগফল কিমান হ'ব n তম পদৰ যোগফল কিমান সূত্ৰটো কি আছিল n * n + 1 divided by 2 ইয়াতে কেইটা পদ আছে 1 2 3 4 আপ টু 24 তাৰ মানে মই ইয়াতে কি লিখিম 24 * 24 + 1 কিমান হ'ব 25 divided by 2 2 এৰে 24 কাটিলে 12 12 পূৰণ 25 কিমান কৰিলে হ'ব 300 তাৰ মানে ইয়াতে কিমান হ'ব 300 6 পূৰণ 300 কিমান হ'ব 1800 1800 অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার এনেকে কৰিব এটো সমান্তৰ প্ৰগতিৰ প্ৰশ্ন হয় ইয়াতে sn = সূত্ৰ এটা আছে n/2 ব্ৰেকেট 2a + n - 1d এটো সূত্ৰ আছে এটা সেই সূত্ৰ মই হিকোৱা নাই মই আপোনালোকক জাস্ট লজিক্যাল থিংকিং দি কেনেকে সমাধান কৰিব পাৰি মই জাস্ট এটো দেখুৱাইছো আশা কৰিছো আপোনালোকে বস্তুটো ভালদৰে বুজি পাইছে কি টেকনিকত যাব লাগিব ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ 50000 ৰ 120% ৰ 0.08 ৰ সমান 0.08% of মানে পূৰণ 120% of মানে পূৰণ 50000 এটো কাৰ সমান 0.08 মানে 8 বাই পইণ্টৰ পিছত দুটা ঘৰ আছে তলত এটা 100 আহিব ইনটু পার্সেন্ট মানে আকৌ 100 ইনটু 120 ইনটু পার্সেন্ট মানে আকৌ 1/100 ইনটু 50000
ঠিক আছে মই ইয়াতে চালো দুটা শূন্য কাটি দিলো দুটা শূন্য কাটি দিলো এটা শূন্য কাটি দিলো পাঁচেৰে পাঁচক কাটিলে এক পাঁচেৰে ইয়াক কাটিলে দুই দুইৰে ইয়াক কাটিলে এক দুইৰে 12 কাটিলে 6 8 পূৰণ 6 কিমান হৈ যাব 48 48 ন 4.8 কৰ পৰা আহিল एक दुई तीन सरी 48 এটা 4.8 না 48 হবে ঠিক আছে মেবি কিবা ক্যালকুলেশন মিস্টেক হৈ আছে দুটা পার্সেন্ট কাটি দিল 8 into 120 8 into 120 into 5 divided by 100 no কাটি দিল 48 4.8 হ'ব 48 হ'ব ঠিক আছে আহা গৈছে আপোনালোকে বস্তুটো বুজি পাইছে জাস্ট ক্যালকুলেশনটো আপোনালোকৰ লাগিব যদি এটা সংখ্যা 11% নিজৰ লগত যোগ কৰা হয় তেন্তে ফলাফল 900 হয় যদি এটা সংখ্যাৰ সেই সংখ্যাটোৰ 11% সেই সংখ্যাটোৰ লগত যোগ কৰা হয় তেনেহলে ফলাফল কিমান হয় 900 তেনেহলে মূল সংখ্যাটো বিচাৰক মই ধৰিছো সংখ্যাটো কিমান 100 ইয়াৰ 11% মানে কিমান হ'ব 11 হ'ব ইয়াৰ লগত যোগ কৰিলে কিমান হ'ব 111 এটো কাৰ সমান হয় 900 ৰ সমান হয় তেনেহলে 100 কাৰ সমান হ'ব সিধা কথা 900 divided by 111 into 100 এতিয়া কিমান আছে ডাইরেক্ট সিধা কথা 3 ৰে ইয়াক কাটলে কিমান হ'ব 3 ৰে ইয়াক কাটলে হৈ যাব 37 3 ৰে ইয়াক কাটলে কিমান হ'ব 300 3000 divided by 37 এটো কাটাকাটি কৰিলে কিমান হ'ব 37 370 37 8 8 40 70 48 7 এটো 720 নিচা নিয়াৰলি 720 আহিব নিয়াৰলি কিমান আহিব 720 আহিব আহা কৈছে আপোনালোকে বুজি পাইছে নিয়াৰলি আহিব মই ক্যালকুলেট নকৰিলো হৰণ কৰিলে নিয়াৰলি 720 ৰ ওচৰা-ওচৰি আহিব ঠিক আছে আপোনালোকে চাই লব এটো কোশ্চেন মেবি অকমান মিস্টেক আছে এটা সংখ্যা 25% বৃদ্ধি হয় তাৰ পিছত 600 হয় মূল সংখ্যাটো কিমান একে প্ৰশ্ন এটা সংখ্যা 25% বৃদ্ধি কৰা আছে 100 ক যেতিয়া মই 25% বৃদ্ধি কৰিম কিমান হ'ব 125 বৃদ্ধি কৰাৰ পিছত কিমান হৈছে 600 তেনেহলে সংখ্যাটো কিমান তেনে 100 কিমান 100 equals to 600 divided by 125 into 100 এটু 25 ৰে কাটিলে 4 এটু 25 ৰে কাটিলে 5 এটু 5 ৰে ইয়াক কাটিলে কিমান হৈ যাব 120 120 into 4 কিমান হৈ যাব 480 ইস কি ভুল কৰিছে আজি ইমান ভুল কৰিলে কেনেকৈ হ'ব 480 হ'ব आंसर ঠিক আছে 480 পয়েন্ট করব আহিল ভাই ইস I am really very sorry for that ইয়াতে চাব আমানৰ আয় ববিতাৰ আয়তকৈ 25% বেছি তেন্তে ববিতাৰ আয় আমানৰ আয়তকৈ কিমান শতাংশ কম আমানৰ আয় ববিতাৰ আয়তকৈ 25% বেছি ববিতাৰ আয়তকৈ 25 তেনেহলে 25% মানে কিমান 25% মানে কিমান 25% মানে 1/4 ঠিক আছে এতিয়া এইটো যদি ববিতা হয় আমানৰ 1 টকা বেছি তাৰ মানে আমানৰ কিমান হ'ব 5 এইটো হ'ব আমানৰ ইনকাম আৰু এইটো হ'ব ববিতাৰ ইনকাম ঠিক আছে একেবাৰে ইজি ইয়াতে কি কৈছে যে আমানৰ আয় ববিতাৰ আয়তকৈ 25% বেছি আমানে 5 টকা ইনকাম কৰে ববিতা 4 টকা ইনকাম কৰে তেনেহলে ববিতা আমানতকৈ কিমান কাম কৰে কম কৰে এতিয়া প্ৰথমে কি কৰিছিল ববিতাৰ লগত তুলনা কৰি আমানক বঢ়াই দিছে এতিয়া কি কৰি আছে আমাৰ লগত তুলনা কৰি ববিতাৰ কিমান কম ববিতা আমানতকৈ কিমান কম 1 টকা কম ঠিক আছে আমানৰ লগত তুলনা কৰিছে তলত আমান থাকিব পার্সেন্টেজ তুললে 100% ঠিক আছে 5 দিয়া কাটলে কিমান হ'ব 20% তাৰ মানে ববিতা আমানতকৈ কিমান টকা কম ইনকাম কৰে 20% কম ইনকাম কৰে অপশন নম্বৰ এ ইজ দি কারেক্ট आंसर ধুনিয়া প্ৰশ্ন ঠিক আছে যেতিয়া আপোনালোকে 20 হ'ব 1/4
ববিতাৰ লগত তুলনা কৰিছিল প্ৰথমে, তেনেহ'লে ববিতা তলতটো হৈ যাব। 1 টকা বেছি ইনকাম কৰে, তাৰ মানে 4 টকাৰ ভিতৰত 1 টকা বেছি ইনকাম কৰে, তেনেহ'লে আমানে কিমান 5 টকা ইনকাম কৰি আছে। এতিয়া কি কৈছে যে ববিতা আমানতকে কিমান কম কৰিছে। প্ৰথমে কৈছিলে আমানে ববিতাতকৈ, যেতিয়া ববিতাতকৈ কথাটো কৈছে তেনেহ'লে ববিতাৰ লগত তুলনা কৰি আছে, ববিতা তলত আছিলে। এবাৰ কি কৈছে যে ববিতা আমানতকৈ, ববিতা আমানতকে কিমান কম, তেনেহ'লে আমান এবাৰ তলত থাকিব, ববিতা কিমান টকা কম ইনকাম কৰে 1 টকা কম ইনকাম কৰে, 1/5 এইটো কিমানৰ সমান আহিব 20% সমান আহিব। আশা কৰিছো আপোনালোকে বস্তুটো ভালদৰে বুজি পাইছে। ধুনীয়া বস্তু আছিলে। তো আজিৰ কাৰণে এইখিনি আছিলে। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকৰ। আৰু 29 তাৰিখে পৰহি আপোনালোকে সাজু হৈ থাকিব। ধুনীয়াকে মাৰাথন ক্লাছ আহি আছে আপোনালোকৰ সুবিধাৰ কাৰণে। তাতে বহুত প্ৰশ্ন লৈ আহিছো আমি, এটাৰ পিছত এটা প্ৰশ্ন সমাধান কৰি যাম। আপোনালোকে জাষ্ট মোক সাপোৰ্ট কৰিব, ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব, চেনেলটো শ্বেয়াৰ কৰক, সাবস্ক্ৰাইব কৰক, কমেন্ট কৰক। কিবা অসুবিধা থাকিলে মই সদায় আছো আপোনালোকৰ। আজি অকণমান বিজি থকাৰ কাৰণে প্ৰশ্ন অকণমানে লৈ অহা হৈছে, সেইকাৰণে আপোনালোকে প্লিজ মনত বেয়া নাপাব। আই এম ৰিয়েলি ভেৰি সৰি, কিন্তু আপোনালোকৰ পৰীক্ষাৰ কাৰণে মই সদায় সাজু আছো। মই আপোনালোকক হেল্প কৰিবলৈ ৰেডি আছো। আপোনালোকে জাষ্ট মোক কওক যে আপোনালোকৰ কোনটো বিষয়ত অসুবিধা হৈছে, মানে কি টপিকত। আৰু এটা কথা বহুতে কৈছে যে ৰিজনিং লাগে, নিশ্চয় মই ৰিজনিং ক্লাছলৈ আহিম, মাৰাথন ক্লাছলৈ আহিম। আপোনালোকে জাষ্ট মোক অকণমান টাইম দিয়ক। আপোনালোকৰ পৰীক্ষাৰ আগতে লৈ আহিম। পৰীক্ষা আহিছে ময়ো গম পাইছো 6 এপ্ৰিলত, কিন্তু পৰীক্ষাৰ আগতে লৈ আহিম, এইটো কথা আপোনালোকে মনত ৰাখিব। আজিৰ কাৰণে এইখিনি, ধন্যবাদ।